নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এবাৰ সকলোকে স্বাগতম জনাইছোঁ আন এটি জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। আজিৰ এডভাৰটাইজমেণ্টটো আহিছে চেৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা, য'ত তেওঁলোকে এটা ৱাক ইন ইণ্টাৰভিউৰ বাবে ন'টিচ উলিয়াইছে। গতিকে ভিডিঅ'টো চালে গম পাব কি পদ হয় আৰু কোৱালিফিকেশ্যন কি বিচাৰিছে, দৰমহা কিমানকৈ দিব, কেনেকৈ এপ্লাই কৰিব লাগিব। গতিকে পলম নকৰি আমি ডিটেইল এডভাৰটাইজমেণ্টটো চাইছোঁ। এইখনেই অফিচিয়েল এডভাৰটাইজমেণ্ট আহিছে আৰু ইয়াত 3টা পষ্ট আছে আৰু পষ্টটোৰ নাম হৈছে মাষ্টাৰ ৱেভাৰ্ছ অৰ মাষ্টাৰ ৰিলাৰ্ছ। এই পষ্টটোৰ নাম আৰু এইটো ৱাক ইন ইণ্টাৰভিউ হ'ব, অহা 30 মে'ত হ'ব। 30 মে'ত হ'ব আৰু sericulture.assam.gov.in ইয়াত গোটেই ডিটেইলছখিনি আপোনালোকে পাই যাব। আৰু বাকী ইয়াৰ কোৱালিফিকেশ্যন বিচাৰিছে ক্লাছ 8 পাছ এণ্ড এবভ, মানে ক্লাছ 8তকৈ ওপৰৰ পাছ মিনিমাম হ'ব লাগিব। ওপৰৰ পাছ কৰা কেণ্ডিডেটসকলেও আবেদন কৰিব পাৰিব। এক্সপিৰিয়েঞ্চ বিচাৰিছে কিন্তু 2ৰ পৰা 3 বছৰ চিল্ক ৰিলিং ৱেভিং আদি এক্সপিৰিয়েঞ্চ যদি আছে তেতিয়াহ'লে তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। বয়সৰ সীমা 21 ইয়াৰ্ছ মিনিমাম হ'ব লাগিব আৰু তাতকৈ ওপৰত হ'লেও আবেদন কৰিব পাৰিব। আৰু পাৰ্মানেণ্ট পষ্ট নহয়, কণ্ট্ৰেকচুৱেল হয়। 10 মান্থছৰ বাবে থাকিব এই কণ্ট্ৰেক্টটো আৰু দৰমহা হিচাপত ইয়াত 21,000কৈ দিব পাৰ মান্থ। গুৱাহাটীতে হ'ব ইয়াৰ পষ্টিংটো। আৰু ৱাক ইন ইণ্টাৰভিউৰ অলৰেডি ডেটটো ক'লোৱে, 30 মে', 30 মে'ত হ'ব। আৰু এড্ৰেছটো হৈছে ডিৰেক্টৰেট অফ চেৰিকালচাৰ, আছাম, ৰেশম নগৰ, খানাপাৰা। ৰাতিপুৱা 11 বজাৰ পৰা ইণ্টাৰভিউ হ'ব আৰু লগত কি কি ডকুমেণ্টছ নিব লাগিব ইয়াত দিয়া আছে। চ' যিসকল ইণ্টাৰেষ্টেড হয় তথা ইলিজিবল হয় তেওঁলোকে এডভাৰটাইজমেণ্টখন ডেছক্ৰিপশ্যনৰ পৰা ডাউনলোড কৰি লৈ পেলাই ইণ্টাৰভিউৰ দিনা এপিয়াৰ হ'ব পাৰিব। গতিকে আশা কৰিছোঁ ভিডিঅ'টিৰ জৰিয়তে এজন হ'লেও কেণ্ডিডেট উপকৃত হ'ব। পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম। ধন্যবাদ।